যিকোনো টাইমত পৰি আহিব পাৰে, লেণ্ডশ্লাইড হ'ব পাৰে, সেইকাৰণে সাৱধান। এইফালে চাওক লেণ্ডশ্লাইড। Good morning from Arunachal Pradesh. So guys, আমি এইটো হোটেলতে থাকিলোঁ। তো বয়েজ ডমেট্ৰি দিছিলে আমাক, লগৰবিলাক শুই আছে, আমি দুটা হ'লোঁ। তাৰপিছত এফালে বেলকনি আছে, বেলকনিৰ পৰা গোটেইখিনিৰ পাছাৰ টাউনটো আপোনালোকে ইয়াৰ পৰা দেখা পাব। এইখিনিলৈকে মৰ্ণিং নাজাৰাটো আপোনালোকে চাব পাৰিব, ধুনীয়া লাগিছে জেগাটো। চ' আজি আমি ভাবিছোঁ মেচুকাত যাম বুলি, কিন্তু মেচুকাত বোলে বৰষুণ দিব আজি। ৱেডাৰ ফৰকাষ্টত আমি চাইছিলোঁ, তো বৰষুণ দিব, নাজানো কি হয়। তো লেটছ প্ৰে। বৰষুণটো নপৰাৰ কাৰণে আমি প্ৰাৰ্থনাটো কৰি আছোঁ। বৰষুণটো এৰিলে বাৰু, তথাপিও বৰষুণ পৰাৰ চান্স আছে। ৱেডাৰটো ইমান ভাল বুলি দেখা পোৱা নাই, তথাপিও চেষ্টা কৰিম আপোনালোকক দেখাবলৈ। So guys, give us guys, আমি এইটো হোটেলত আছিলোঁ। হাই গৈ দে, নোচোৱাকৈ হাই গৈ। গাইজ, আমাৰ যাত্ৰাটো আকৌ আৰম্ভ কৰিলোঁ। হাফৱে জাৰ্ণি হোৱাৰ পাছত চেইনটো চাউণ্ড দিছিলে, চেইন লকটো অলপ মাৰি লৈছোঁ। আমাৰ যাত্ৰাটো বাছাৰৰ পৰা আৰম্ভ কৰিছিলোঁ। এতিয়া আমি কভাৰ কৰিব লাগিব 228 কিলোমিটাৰ্ছ। আমি আলু আহি পাইছোঁ এতিয়া। মেচুকালৈ 82 কিলোমিটাৰ্ছ কাভাৰ কৰিব লাগিব। আৰু কিমান কিলোমিটাৰ? 100 কিলোমিটাৰ আছে মেচুকা পাব। নাজাৰাটো চাওক, ইমান ধুনীয়া। এফালেও পাহাৰ, এফালে পাহাৰ পাহাৰ পাহাৰ। এফালে মেচুকা আহিবলৈ অলপ ৰিস্কি আছে, কাৰণ এইবিলাক আপোনালোকে দেখিছে পাথৰ যিকোনো টাইমত পৰি আহিব পাৰে, লেণ্ডশ্লাইড হ'ব পাৰে, সেইকাৰণে সাৱধান গাইজ। আৰু অলপ আগতে লেণ্ডশ্লাইড হৈছিলে এফালে পৰা এতিয়া ৰাস্তাটো ক্লিয়াৰ কৰি আছে। ত' গাইজ অলপ সাৱধান হ'ব। আহি যদি আপোনালোকে আহিব মন যায়, নহ'লে গাইজ এতিয়া লেণ্ডশ্লাইড হৈছে, তো পাথৰবিলাক পূৰা ৰাস্তা ব্লক হৈ গ'ল।
তো বাইক যাবলৈতো যেন তেন বনাব লাগিব, সেইকাৰণে ৰাস্তাবিলাক নিজে নিজে অলপ পেলাম। গাইজ ময়ো কৰি দিওঁ আৰু এতিয়া ভিডিঅ' নকৰোঁ। গাইজ এইফালে চাওক লেণ্ডশ্লাইড। এতিয়া এটা স্কুটি ওলাবলৈ চেষ্টা কৰি আছোঁ, স্কুটি যদি ওলাই যায় আমাৰ বাইকো ওলাই যাব। हो गया हो गया हो गया England এইফালে এইফালে বাস ওলাই যা ওলাই যা ওলাই যা come on come on come on ওলাই গ'ল এতিয়া ওলাই গ'ল তো আমাৰ বাইকটো ওলাই গ'ল এতিয়া সোনকালে ইয়াত থকাটো ভাল নহয় সোনকালে ইৰাটো ভাল হয় হৈ আছে ৰাস্তা ব্লক হৈ গ'ল এইখিনিতো ৰাস্তা বনাই আছে তো এইখিনি গৈ পাবলৈ বনাবলৈ বহুত টাইম লাগিব ব্লক তো গাইজ দিন বেয়া বৰষুণো দি আছে আৰু ৰাস্তাও বেয়া এতিয়া বনাইহে আছে ৰাস্তা খাৰাপ এতিয়াহে গাড়ী আহিব পাৰিছে আমিও যাব পাৰিমগৈ আৰু এটা জেগাত ৰাস্তা ব্লক পাইছোঁ লেণ্ডশ্লাইড হৈছে গাইজ ৰাইড কৰি আধা ৰাস্তা পালোঁ ৰাস্তাটো বহুত বেয়া আছিলে তথাপিও মানে এতিয়া এটা জেগালৈ আহি কিনে বহুত ভাল লাগিছে আপোনালোকক দেখাই দিওঁ এইটো ধুনীয়া ৱাটাৰফল বহুত বেক চাইডত চাওক ইমান ধুনীয়া ৱাটাৰফল কষ্টটো পাহৰি গৈছোঁ কাৰণ নাজাৰাটো বহুত ধুনীয়া হয় কষ্টৰ ফল সদায় মিঠা হয় বুলি কয় চ' কষ্টৰ ফল মিঠাটো এইটো চাই লওক
আমি তাতলৈ আহি পালোঁ চাহ অৰ্ডাৰ কৰিলোঁ ইয়াৰ ডেকা ল'ৰাবোৰক লগ পালোঁ খাই বুলি লাঞ্চ টাইট হৈ থকাৰ কাৰণে ৰাস্তাটো ব্লক হ'ল তো ৰাতি যাব নোৱাৰিলোঁ চ' এটা হোমষ্টে লৈ আমি তাতে থাকিব লগা হ'ল গাইজ আমি হোমষ্টেত সোমালোঁ হোমষ্টেত ৰুম ল'লোঁ দুটা বেড আছে এই দুটা বেডত এটা ৰুমত 1500কে আৰু এফালেও এটা ৰুম লৈছোঁ এফালেও 1500 1500 মানে 3000 আৰু আমাৰ কাৰণে কিটচেন আছে আমি যি মন যায় চব বনাই ল'ব পৰা যায় গোটেইখিনি কিটচেনৰ ফেচিলিটিজ ইয়াত দিয়া আছে চব্জিও আছে এফালে আৰু যিকোনো ইউটেনচিল ইউজ কৰিব পৰা যায় আৰু এফালে ফিল্টাৰো আছে এফালে ইউটেনচিলবিলাক যিমানখিনি প্ৰয়োজন হয় ইউজ কৰিব পাৰিম ইয়াতে চাউল আছে পানী গোটেইখিনি আৰু এটা কিটচেনৰ প্ৰয়োজনীয় বস্তুবিলাক যিমানখিনি লাগে চব আছে আৰু এফালে ৱাশৰুমটো দেখাই আছোঁ ৱাশৰুম ইমান লেতেৰাও নহয় চ' এফৰ্ডেবল প্ৰাইচতে আমি পাই আছোঁ চ' গাইজ আজিৰ কাৰণে ইমানতে সমাপ্ত কৰিম টিল দেন see you in next episode bye